আপৰ যি সহযোগিতা যি আন্তৰিকতা তাৰ বাবে আমি আপোনালোকৰ ওচৰত পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মা আমাৰ মাজৰ পৰা আঁতৰি যাবৰ কিছু বছৰ হ'ল তেখেত একেধাৰে বিশিষ্ট শিক্ষাবিদ জ্যোতিষবিদ সমাজ হিতৈষী শিক্ষাবিদ তেখেতৰ স্মৃতিত সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে এই ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰি আহিছে আজিৰ এই অনুষ্ঠানত আমি পোনপ্ৰথমে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত আৰু অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি নিবেদনেৰে আমি এই কাৰ্যসূচী আৰম্ভ কৰিম এই কাৰ্যসূচীটিৰ হাত ধৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশিষ্ট শিল্পী ঘোষক নয়নিকা শৰ্মা সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ তৰফৰ পৰা সম্পাদক পংকজ পল্লৱ শৰ্মাই এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ ধন্যবাদ জয় দাদা আৰু পংকজ দা সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ উদ্যোগত প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মা স্মৃতি সপ্তম বাৰ্ষিক ৰাজ্যিক কৃতি শিক্ষক আৰু বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানলৈ আপোনাক আটাইকে স্বাগতম জনাইছোঁ বাণেশ্বৰ দেৱশৰ্মা সামাজিক সাংস্কৃতিক জগতত বিভিন্ন দিশত সেৱা আগবঢ়োৱা বিভিন্ন ব্যক্তি যাৰ উদ্যোগত বা যাৰ সহায়ত আজি এই অনুষ্ঠান 7 বছৰেই চলি আছে আৰু আমি আশা কৰোঁ প্ৰতি বছৰে এইদৰে আগবাঢ়ি যাব এই অনুষ্ঠানটি জয় জয় ময় হওক তাকে আমি অন্তৰে কামনা কৰিছোঁ এতিয়া আমি আজি অনুষ্ঠানৰ প্ৰথম অনুষ্ঠানলৈ আগবাঢ়িছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিম আমাৰ মৰমৰ হিয়াৰ আমঠু তেখেতক আচলতে কোনো বিশেষণে কোনো উপাধিৰে আমি এতিয়াও বিভূষিত কৰিব পৰা হোৱা নাই কি বুলি বিভূষিত কৰিম তেখেতক আচলতে তেওঁ অতি উজ্জ্বল নক্ষত্ৰ যি সদায় আৰু আমাৰ আত্মা তেখেত আমাৰ লগত সদায় থাকিব তেখেতে হ'ল জুবিন গাৰ্গ আমি জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমাৰ মাজত আমি আমন্ত্ৰণ জনাই আনিছোঁ নৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া শিল্পী পেঞ্চনাৰ আমি তেখেতসকলক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ লগতে আহিব কৈলাশ জৈন ডাঙৰীয়া সভাপতি দিগম্বৰ জৈন মন্দিৰ পৰিচালনা সমিতি প্ৰদীপ কুমাৰ কলিতা ডাঙৰীয়া অধ্যক্ষ ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মাৰ সুপুত্ৰ কন্দৰ্পেশ্বৰ শৰ্মা ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ আহ্বান জনালোঁ আদৰি জনাব ওলাইছোঁ আদৰি জনাব সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ পংকজ পল্লৱ শৰ্মা ডাঙৰীয়া হেল্ল' সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ সভাপতি মোহন মাধৱ বৰ্মন ডাঙৰীয়াকো আমি গামোচা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনালোঁ এইখিনিতে আমি সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ সভাপতি মোহন মাধৱ বৰ্মন ডাঙৰীয়া আমাৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰি জনাব ওলাইছোঁ আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু Guru
গুৱাহাটী জিলা পুথিভঁৰালত এক সাংস্কৃতিক অনুষ্ঠান হৈছিল মই লগ পাইছিলোঁ তাত মোকো মাতিছিল আৰু জুবিন গাৰ্গ তেওঁক লগ পাইছিলোঁ মই সেইদিনাই উপলব্ধি কৰিছিলোঁ প্ৰথম দৰ্শনীত যে এগৰাকী ব্যক্তি হ'ব যিয়ে অসমৰ নাম উজ্বলাব আৰু সমাজ আজি এই মঞ্চত উপবিষ্ট আমাৰ ৰঙিয়া তথা বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল সন্মানীয় ভাই মাতৃসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই অনুষ্ঠানটোত মোক নিমন্ত্ৰণ কৰা হৈছিলে গতিকে মই নিজেই এই অনুষ্ঠানটোলৈ আহি গৰ্ব অনুভৱ কৰিছোঁ আৰু সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন ৰঙিয়া আৰু প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মা দেৱৰ সুযোগ্য সন্তান তেখেতসকলৰ সৌজন্য আৰু সহযোগিতাত এই মহান অনুষ্ঠানটি আয়োজন কৰা হৈছে এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতৰ বাণেশ্বৰ দেৱশৰ্মা দেৱৰ পবিত্ৰ স্মৃতিত শিক্ষানুৰাগী ব্যক্তি সমাজৰ বিশেষ অৰিহণা যোগোৱা ব্যক্তিক বঁটা প্ৰদান কৰি হয় প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মা বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান উপলক্ষে ইয়াত উপস্থিত থকা মোৰ সন্মানীয় ব্যক্তিসকল আজি মই ইয়াত দুটিমান গীত কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত কিবা প্ৰকৃতি লগাবলৈ আপোনালোকৰ ওচৰত ক্ষমা জনাইছোঁ